বন্ধুসকলক পালোঁ, ধন্যবাদ যাচিলোঁ। বিটিআৰবাসী বা অসমবাসী ৰাইজকো ধন্যবাদ যাচিলোঁ। যোৱা 7 তাৰিখত ভোট দি NDA এলায়েন্স কোকৰাঝাৰৰ আৰু দৰং ওদালগুৰিৰ NDA এলায়েন্স বা গোটেই অসমৰ NDA এলায়েন্সৰ জিকাই দিয়াৰ কাৰণে ভালে ভালে NDA এলায়েন্সৰ চৰকাৰ গঠন হৈ গ'ল, সকলোৱে জানে। তাৰে মাজতে আজি অলপ কেইজনমান প্ৰতিবাদ কৰিলে মেডিকেল কলেজক লৈ আৰু দুৰ্গাপুৰ্ম চিভিল হস্পিটেলক লৈ। আমি সকলোৱে বিটিআৰবাসী ৰাইজে যে সংগ্ৰাম কৰিলোঁ যে আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ লাগে, ইতিমধ্যে স্থাপন হৈ গ'ল। আৰু এই স্থাপন হোৱাৰ কাৰণে আজি আমাৰ সাধাৰণ ৰাইজে ইয়াত ট্ৰিটমেণ্ট পাই আছে, ইয়াত অপাৰেশ্যন হৈ আছে। এই মেডিকেল কলেজ নোহোৱাৰ আগত আমাৰ কিছুমান মানুহ প্ৰপাৰলি ট্ৰিটমেণ্ট লোৱাৰ কাৰণে বাহিৰত যাব লগা হৈছিল, কোচবিহাৰ চিলিগুৰি। আজি মেডিকেল কলেজ হোৱাৰ কাৰণে সাধাৰণ ৰাইজে ইয়াত আমি ট্ৰিটমেণ্ট ল'বলৈ পালে। সেইকাৰণে ইয়াৰ কিছুমান আমাৰ মেডিকেল কলেজৰ নিয়ম নীতি আছে যে ইয়াত আমাৰ NMC এজ পাৰ গাইডলাইন 800 পেচেণ্ট হ'ব লাগে ডেইলি। হয়তোবা এইটো কেতিয়াবা হোৱা নাই। তাৰ কাৰণে কিছুমান দুৰ্গাপুৰ্ম চিভিল হস্পিটেলৰ পৰা পেচেণ্ট হয়তোবা ভাল ট্ৰিটমেণ্ট কৰিবলৈ লৈ অনাউনি হৈছে। কিছুমান মানুহে কৈছে যে দুৰ্গাপুৰ্ম ইয়াত নাথাকিব হস্পিটেল, চিভিল হস্পিটেল। দুৰ্গাপুৰ্মক আমি সন্মান কৰোঁ। ইয়াত দুৰ্গাপুৰ্ম চিভিল হস্পিটেল নথকা কথাই নহয়। আৰু কিছুমান মানুহে কৈছে ইয়াৰ ডিপাৰ্টমেণ্ট ব্লক চিফ কৰিছে, এইটোও নহয়। যে দুৰ্গাপুৰ্মত যি ট্ৰিটমেণ্ট নহ'ব মেডিকেল কলেজত হ'ব, আৰু যি মেডিকেল কলেজত নহয় বাহিৰতো চিফ কৰিব। তেওঁলোকে ডক্টৰে জানে। ইয়াত প্ৰপাৰ আমাৰ মেডিকেল কলেজত এতিয়া প্ৰেজেণ্ট 91 ডক্টৰ আছে, MD স্পেচিয়েলিষ্ট আছে, গাইনো স্পেচিয়েলিষ্ট আছে। তেখেতসকলে দিনে ৰাতি কাম কৰি আছে। আৰু এইটো আমি কেনেকৈ মেডিকেল কলেজত আমি কেনেকৈ কিবা কৰোঁ? তেখেতসকলে কাম কৰিছে ৰাইজৰ কাৰণে। আমাক মেডিকেল কলেজ লাগেই, অলৰেডি স্থাপন হৈ গ'ল। দুৰ্গাপুৰ্মতো আমি নাইকিয়া নকৰোঁ। আৰু এই ক্ষেত্ৰত কেইজনমান দুজন মানুহমান অলপ প্ৰতিবাদ কৰি আছে। তেখেতসকলে আহক, আমি আলোচনা কৰোঁ। প্ৰতিবাদ কিবা কি মিছলিড কৰি কিবা নহয়। কিবা যদি ইয়াত আপোনালোকে কিবা দেখিছে, আহক আমি একেলগে কাম কৰিম। আপোনালোকে কোপাৰেট কৰক কাম। ইয়াত কোনো আমাৰ বাধা নাই। সেইকাৰণে আমি ৰাইজৰ দল, ৰাইজৰ চৰকাৰ, ৰাইজৰ কাৰণে আমি কাম কৰি যাম। ইয়াত কোনোবা কোকৰাঝাৰবাসীৰ কাৰণে অন্যায় হ'ব, ক'ৰবাত কাৰোবাৰ কাৰণে লাভদায়ক হ'ব, এইটো আমি কাম নকৰিম। আমি সদায় একে চকুৰে সকলোকে চাম। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো কাম আগুৱাই আছে, কাম ভালে ভালে হৈ আছে। সেইকাৰণে মই প্ৰতিবাদ কৰা সকলক আমি অনুৰোধহে কৰিম যে আপোনালোকে ক'ৰবাত যদি কিবা ভাবিছে, ভুল দেখিছে, আহক একেলগে আলোচনা কৰিম যে মেডিকেল কলেজটো সম্পূৰ্ণভাৱে স্থাপন কৰি ভাল আমাৰ এইখিনি অঞ্চলৰ যাতে সকলোৱে ট্ৰিটমেণ্ট প্ৰপাৰলি পায়, এইখিনি আমি কাম কৰি যাব লাগিব।